তো হেল্ল' গাইজ। চ' আজি দাদাৰ বিয়া, দাদাৰ বিয়া বুলি আজি আহিলোঁ। আৰু ইপিনে ধুনীয়াকৈ ৰান্ধনি দাইল চাইল বনাই আছে ধুনীয়াকৈ, এয়া দালি। আৰু ইপিনে চব্জিৰ কাৰণে লাও কাটি থৈ দিছে, কবি কাটি থৈছে, আৰু ইপিনে মছলাবিলাক ওলাই লৈছে। আৰু এইখন মোৰ বাচন্তিখন, যিহেতু আজি দৰা কইনা মোৰ বাচন্তিত যাব, চ' এইকাৰণে ধুনীয়াকৈ গোলাপ ফুলেদি সাজাই আছে। সাজাব নালাগে বাৰু, মোৰ গাড়ীখন এনেও কালাৰফুল হ'লেও। আৰু ইপিনে মাছ ফ্ৰাই কৰি আছে ধুনীয়াকৈ। আৰু ইপিনে দালিৰ উতল আহিছে, দালিটো যিহেতু হ'ব হৈছে। আৰু ইপিনে মাটন ধুই আছে আমাৰ দাদাই। চ' এনেকৈ ধুনীয়াকৈ মাটনবিলাক ধুই আছে। চ' মই নাখাওঁ বাৰু, হ'লেও ভাল লাগে। আৰু ইপিনে ধুনীয়া চব্জি বহাই দিলে। আৰু ইপিনে মোক অলপ কাম দি দিলে বিলাহী কাটিবৰ কাৰণে, যিহেতু মাছটো বিলাহী দি বনাব। চ' তাৰ কাৰণে ইপিনে মোক দি দিলে। আৰু ইপিনে ধুনীয়াকৈ এতিয়া আগে আগে মই আৰু দৰাৰ গাড়ীৰ পিছত। চ' এতিয়া গণেশ মন্দিৰত গৈ আছে, কাৰণ যিহেতু গণেশ মন্দিৰত বিয়াখন হ'ব আৰু ৰিচিপশ্যনটো ঘৰত। এয়া আহি পালোঁ ফাইনেলি গণেশ মন্দিৰ। চ' এনেকৈ দৰাক আগবঢ়াই আনিছে, আৰু ইয়াতে কিবা অকণ নিয়ম কৰি আছে। আৰু যদি ৰাতি হৈ গ'ল, চ' এতিয়া ডাইৰেক্ট খাৱাত বহি গ'লোঁ। দিনটোৰ পৰা একো খোৱা নাই, দৰাৰ লগত একেলগে বহি লৈছোঁ পূৰা থুচি মাজি। চ' ভাল লাগিল, লাইক আৰু শ্বেয়াৰ কৰি দিব।